গুড মৰ্ণিং অসমবাসী ৰাইজ চবকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ লগতে এই প্ৰাৰ্থনা কৰিলোঁ যেন চবৰ যেন এই বছৰটো যেন ভালে ভালে যায় আৰু এবাৰ আমি জুবিন দাক বহুত মিছ কৰি আছোঁ জুবিন দাই যেন অতি সোনকালে জাষ্টিছটো পায় এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মই জয় জুবিন দা ৰাইজ এতিয়া শাহুমা ঘৰত আহিলোঁ বিহু বুলি আজি শাহুমা ঘৰত মাতিলে বিহু বুলি চাওঁ কি প্ৰিপাৰেশ্যন কৰি আছে প্ৰিপাৰেশ্যনখিনি দেখা মানে জিও জিও কি খাইছে পিঠা পিঠা খাইছা মাইনা পিঠা কেনেকৈ পিঠা ভাল লাগিছে নে ভাল লাগিছে মাৰ ঘৰত মাইনা মাৰ ঘৰত ইয়াতে মাংস আছে মাংস বনোৱা নাই এতিয়ালৈকে বনাম মাংস তাৰপিছত ইয়াতে তোমাৰ মাছ আছে কাৱৈ মাছ আৰু বিলাহী তাৰপিছত তোমাৰ ইয়াতে আজি বঢ়িয়া মিক্স ভাজি আৰু ইয়াতে দালি আছে তাই ইয়াতে পিঠা তেল পিঠাটো খালোঁ ভাল লাগিছে একদম ধুনীয়া তেল পিঠা হা মাংস তুমি বনাবা দিয়া 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 বা কিমান আগবাঢ়িছে লোহাৰ নে একচুৱেলি জুই দিলে বেছি মজা হ'ল ঠিক আছে গেছত উপায় নাই আৰু গেছত টেষ্টটো হওক আৰু ধুনীয়া হৈছে নে মাছটো হৈ গ'ল কাৱৈ মাছ হৈ গ'ল এতিয়া মাংসটো আৰু দালি ভাত ঠিকে আছে কম মানে হৈ যাব ধুনীয়া হৈ যাব এই গাই চাওক মজা মুখত পানী আহি গৈছে মই খাব বহিলোঁ ভাত মিক্স ভাজি এইফালে মাংস এইফালে মাছ এইফালে দালি আৰু ইফালে জিও ভাত খুৱাই আছে মাকে আৰু মই এইফালে ভাত খাওঁ ধুনীয়াকৈ একদম বিহুৰ কাৰণে ৰেডি হৈ কৰি আছে ষ্টেজখন আমাৰ বুন্দাৰ বিহু নাৰেংগী বুন্দা এবাৰ এদিনে পাতিম বিহু সদায় আমি তিনিবাৰ কৰি তিনিদিন বিহু পাতোঁ তিনি ৰাতি এবাৰ এদিন পাতিম জুবিন দাক শ্ৰদ্ধাঞ্জলি দি পেলাই এদিনে কৰিম প্ৰগ্ৰামবিলাক কালি দেখাম আৰু ভিডিঅ'ত কি আপোনাৰ কালি কি প্ৰগ্ৰাম হ'ব কালি দেখাম ভালদৰে এতিয়া ৰেডি হৈ আছে এবাৰ ষ্টেজখন ইমান ডাঙৰ কৰা নাই আৰু পেণ্ডেলটো ইমান ডাঙৰ কৰা নাই এবাৰ সৰুকৈ পাতিছোঁ নহ'লে আগতে আমাৰ পেণ্ডেল আপোনাৰ এই আগলৈকে গৈছিল এবাৰ পেণ্ডেল অলপ ছুটি হৈছে ইমান ডাঙৰ পেণ্ডেল বনোৱা নাই নহ'লে আমাৰ পেণ্ডেল বহুত ডাঙৰ হয় ফিল্ডখনে যিহেতু আমাৰ ডাঙৰ ইমান ডাঙৰ ফিল্ড চাওক আমাৰ ফিল্ড আৰু কি কৰিব আৰু বিহুটো পাতিব লাগিব